ছাত্ৰ ছাত্ৰীসকল মানসিক দক্ষতাৰ আৰু কেইটামান প্ৰব্লেম লৈ তোমালোকৰ সন্মুখত মই আচ্ছা ইয়াত 2014 চনত তোমালোকৰ নৱোদয় পৰীক্ষাত যিখিনি কোৱেশ্চন সোধা হৈছিল তাৰে মানসিক দক্ষতাৰ কোৱেশ্চন কেইটা আমি আলোচনা কৰিছো তোমালোকে চাবা কোৱেশ্চন নম্বৰ 1 কি দিছে ইয়াত তাৰমানে তোমালোকৰ কৈছে কি যেটো তোমালোকৰ অড ছবিটো তোমালোকক আউট কৰিব লাগে মই অলপ ডাঙৰ কৰি লৈছো ৰবা অড ছবি মানে যেটো ছবি আনবিলাক ছবিতকৈ পৃথক এইটোক তোমালোকক হেৰি কৰিব উলিয়াব লাগে আছে কোনটো হ'ব এক নম্বৰটোত ইয়াত তোমালোকে চাইছা ইয়াতো কোন ডিনোট কৰিছে ইয়াতো কোন ডিনোট কৰিছে ইয়াতো কোন ডিনোট কৰিছে কিন্তু ইয়াত বাহু ডিনোট কৰিছে 4 নম্বৰ অপচনটোত বাহু গতিকে এইটো হ'ব তোমালোকৰ ৰাইট অপচন নেক্সট আমি কৈছো কোৱেশ্চন নম্বৰ 2 টোত ফাইন এতিয়া তোমালোকৰ চাইছা এই নেজডাল ইফালে আৰু এৰডাল ইফালে নেজডাল যিফালে এৰডাল ইফালে কিন্তু সি এটা তোমালোকৰ অপচন ৰং আছে ৰং হ'বনে ৰাইট হ'ব ৰবা মই অলপ কৈ দিছো কেতিয়াবা অপচন ভুল থাকেতো আচ্ছা এৰডাল যিফালে তাৰ অপোজিট ফালে কিন্তু আমাৰ এই ডটটো আছে এৰডাল যিফালে তাৰ একেই ফালতে এই ডটটো আছে ইয়াত নাই সেই কাৰণে তোমালোকৰ অপচন হ'ব 3 একে ফালে হ'ব নালাগে অপোজিট ফালে হ'ব লাগে তোমালোকৰ এৰৰ সৈতে ডটটো গতিকে অপচন নম্বৰ 2 টো হ'ব তোমালোকৰ ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 3 কি কৈছে কোৱেশ্চন নম্বৰ 3 ৰবা I see ইয়াত ঘূৰ্ণন সমমিতি দিছে তোমালোকৰ ঘূৰাই কামটো কৰিব লাগিব ইয়াত তোমালোকে এটা বস্তু খালি তোমালোকে পাৰ্থক্য ধৰিব পাৰিবা ইয়াত চাইছা এই দুটাৰ মাজত এংগেল এই দুটাৰ মাজত সব বিলাকৰে কিন্তু এংগেল ঠিকে আছে কিন্তু এই যে 2 নম্বৰ অপচনটোৰ এংগেলটো তোমালোকৰ অলপ বেছি হৈছে এই কাৰণে তোমালোকৰ ৰাইট অপচন হ'ব 2 নেক্সট তোমালোকে ইয়াত আহা অড ছবি এটা সাধাৰণতে তোমালোকে গম পাবা খুবই ইজি আছে ইয়াত আমাৰ পাংখা কেইটা আছে 4টা ইয়াত 4টা কিন্তু ইয়াত আছে ফেন আমাৰ 5টা আছে গতিকে অপচন হ'ব তোমালোকৰ এইটো অপচন কোৱেশ্চন নম্বৰ 4 নেক্সট তোমালোকে এবাৰ আহা এই কোৱেশ্চনটোত অড কোনটো হ'ব অড তোমালোকৰ এইটো অলপ তোমালোকে চাবা ইয়াত আমাৰ এনেকা ডট দুটা একে সাইডতে আছে ইয়াতো একে সাইডত আছে ইয়াতো একে সাইডত আছে কিন্তু ইয়াত চাবা তোমালোকে ইয়াত তিনটা কৰ্নাৰত আছে কিন্তু ইয়াৰ এইটো কিন্তু কৰ্নাৰত নাই এইটো কৰ্নাৰত নাই এইটো কৰ্নাৰত নাই সেই কাৰণে অপচন তোমালোকৰ হ'ব এইটো সহজ আছিল নেক্সট তোমালোকৰ কোৱেশ্চনটো চাইছো লাইক ফিগাৰ মানে হুবহু সেম টু সেম যেটো ছবি আছে সেই ছবিটো তোমালোকক উলিয়াই দিব লাগে এই ছবিটোৰ হতে এই চাৰিটা অপচনত থকা যেটো ছবি একেবাৰে মিল আছে সেইটো তোমালোকক উলিয়াব লাগিব ইয়াত তোমালোকে চাইছা এই ছবিটোত খিৰকি কেইটা আছে 5টা ইয়াতো খিৰকি আছে তোমালোকৰ 5টা কিন্তু ইয়াত তোমালোকৰ মাথাত হেৰি সলিড নহয় ইয়াৰে মাথাতহে সলিড আছে খিৰকিও 5টা আছে গতিকে আমাৰ অপচন নম্বৰ 3 টো ৰাইট আনসাৰ নেক্সট তোমালোকে এবাৰ আহা কি কৰিছে এইটো একদম হুবহু সেম টু সেম ছবি কোনটো হ'ব এটা চালে গম পোৱা যায় ইয়াত আৰু তোমালোকৰ কোনো টেকনিক্যাল কথা নাই 2 নম্বৰ অপচন তোমালোকৰ আই সাইডৰ বাহাদুৰি এটোত চেক কৰা হয় তাৰ পিছত এইটোৰ কাৰণে কোনটো হ'ব এইটোৰ কাৰণে চাইছা তোমালোকে ইয়াৰ পজিশন এনেকা আছে সেই একে পজিশনত থকা ছবি হ'ল আমাৰ এইটো গতিকে আমাৰ এইটো হ'ব কোৱেশ্চন নম্বৰ 3 হ'ব ৰাইট আনসাৰ নেক্সটত আহিছো মই কোৱেশ্চন নম্বৰ 9 লৈকে কোৱেশ্চন 9 ৰ সেম টু সেম ছবি কোনটো হ'ব আচ্ছা ইয়াত সববিলাক এৰো মাৰ্ক যে আছে এৰো মানে কাৰ্ভ চিন বিলাক ভিতৰ ফালে আছে সব বিলাকতে ভিতৰ ফালে আছে কিন্তু ইয়াত তোমালোকে লক্ষ্য কৰিছা নহয় এটা বস্তু ৰবা ইয়াত তোমালোকে অলপ হেৰি কৰি দিছো বহলাই দিছো ইয়াত গোল দুটা আছে
তোমালোকৰ এইটো ৰ'বা গ'ল দুটা আছে তোমালোকৰ এইটো ডিৰেকশ্যন আৰু এইটো ডিৰেকশ্যনত গ'ল দুটা আছে ফাইন তেনেকা ডিৰেকশ্যনত গ'ল দুটা ইয়াতো আছে যদিও কিন্তু ইয়াৰ ছবিখিনি ইয়াৰ শ্বেডতখিনি ইয়াৰ উল্টা ফালে আছে গতিকে এইটো হোৱাৰ চান্স নাই এইটো হোৱাৰ চান্স আমাৰ আছে মাত্ৰ 2 নম্বৰত ৰ'বা তথাপি মই অলপ চাই দিছোঁ আচ্ছা 2 নম্বৰে আমাৰ ৰাইট আৰু 4 নম্বৰৰ অলপ মিল আছে কিন্তু মিল থাকিলেও ইয়াত এৰ' মাৰ্ক দুটা আছে দুটাকে আছে কিন্তু আমাৰ ইয়াত এৰ' মাৰ্ক এটাহে লাগে মেইন ছবিত আমাৰ এৰ' মাৰ্ক মানে কাৰ্চিন এটাহে আছে গতিকে লাষ্টলি আমি ক'ম অপশ্যন নম্বৰ 2 ইজ দ্য ৰাইট অপশ্যন তাৰপিছত তোমালোকে আহা এইটো ছবিলৈ এইটো ছবিত কি কৰিছে চোৱা যাওক আচ্ছা ইয়াৰ ভৰিৰ ষ্টাইল বাকীবিলাক চেম আছে চেম কিন্তু ইয়াতে গৈ তোমালোকৰ এইটো চাবা তোমালোকে এইটো যেনেকা আছে চেম তেনেকা এইটো মানে ইয়াৰ ভৰিও তেনেকা মাথাও তেনেকা গতিকে অপশ্যন নম্বৰ 1 হ'ব আমাৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ 4টো কিয় নহ'ল কোৱেশ্চন আহিল অপশ্যন নম্বৰ 4টো কিয় নহ'ল নহয় এইখিনিতে অলপ ৰং হৈ গ'ল অপশ্যন নম্বৰ 1ত এই ভৰিটো এনেকা আছে নহয় কিন্তু ইয়াত চাবা ইয়াত এনেকে আহি আকৌ ওপৰ ফালে গৈছে গতিকে এইটো হোৱাৰ চান্স নাই গতিকে এইটো হ'ব তোমালোকৰ অপশ্যন নম্বৰ 2 ৰাইট এনচাৰ গতিকে এইকেইটা কুৱেশ্যন তোমালোকক ডিল কৰি দিয়া হ'ল তোমালোকে ফ'ল' আপ কৰিবা কিবা অসুবিধা থাকিলে কমেণ্টত জনাবা আৰু তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ চেষ্টা কৰিবা তোমালোকৰ কিবা প্ৰব্লেম থাকিলে কমেণ্টত জনাবা মই ছল্ভ কৰি দিবলৈ চেষ্টা কৰিম বাৰু চোৱাৰ কাৰণে ধন্যবাদ